ভাৰতৰ ভিতৰত ধনী মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভতহে আগবাঢ়িছে অসম। মুখ্যমন্ত্ৰী হোৱাৰ পৰা ধন সম্পত্তি বৃদ্ধি পাইছে হিমন্ত বিশ্বৰ। ব্যক্তিগতভাৱে গণনা হোৱাৰ বাবেহে ধনীৰ তালিকাত নৱম স্থান পাইছে হিমন্ত বিশ্বই। পৰিয়ালৰ সম্পত্তি যোগ কৰিলে নৱম স্থানৰ পৰা ধনী তালিকাত প্ৰথম স্থানলৈ গতি কৰিব হিমন্ত বিশ্বই। যে ভাৰতৰ ভিতৰত যিমানবোৰ ধনী মুখ্যমন্ত্ৰী আছে তাত এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ স্থান পাইছে। আমাৰ উন্নতি হোৱা নাই, কিন্তু লাহে লাহে যেতিয়াৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰা তেওঁৰ ধন সম্পত্তি আজি বৃদ্ধি পাইছে। এতিয়া মাত্ৰ নিজৰ ব্যক্তিগত ধনৰ বাবে আজি তেওঁ ভাৰতৰ নৱম স্থান গৈ পালে। কিন্তু মই কৈছো যদি গোটেই পৰিয়ালৰ যদি ধন সম্পত্তি যদি আপোনালোকে বান্ধি দিয়ে তেওঁ আজি নৱম স্থানৰ পৰা প্ৰথম স্থানলৈ যাব। এতিয়া মাত্ৰ নিজৰ ব্যক্তিগত ধনৰ কাৰণেহে তেওঁ নৱম স্থানত দিছে, কিন্তু গোটেই পৰিয়ালৰ যদি ধন সম্পত্তি যদি একত্ৰিত কৰি বান্ধি দিয়ে আৰু তাৰপিছত যদি অধ্যয়ন কৰে মই ক'ব পাৰোঁ, দৃঢ়তাৰে ক'ব পাৰোঁ যে তেওঁ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। সমাজৰ বিকাশৰ বাবে নহয়, হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিকাশৰ বাবেহে ৰাজনীতি কৰিছে। উমৰাংচুৰ অবৈধ কয়লা খননৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব লাগে। বিদেশত যোৱা হিমন্ত বিশ্বই উমৰাংচুলৈ যাবলৈ সময় নোলাল। অসমক ভাৰতৰ 5 শীৰ্ষ ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ কথা আছিল, কিন্তু শিক্ষাৰ ক্ষেত্ৰত তলত, স্বাস্থ্যৰ ক্ষেত্ৰত তলত আৰু খোৱাপানীৰ ক্ষেত্ৰত তলত, সংস্থাপনৰ ক্ষেত্ৰতো তলত। যে ৰাজনীতি হৈ গৈছে সমাজৰ বিকাশৰ নহয়, নিজৰ বিকাশৰ লোৱা এটা মাধ্যম। আজি আমি দেখা পাইছোঁ চাৰিওফালে আজি অবৈধ চিণ্ডিকেট, কয়লা চিণ্ডিকেট, পাথৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট। অসমৰ ভিতৰত ইমান চিণ্ডিকেট কিয় বৃদ্ধি পাইছে? তাৰ এটাই কাৰণ যে তেওঁলোকক ৰাজনৈতিকভাৱে আশীৰ্বাদ দিয়া গৈছে। আজি উমৰাংচুত আজি শ্ৰমিকসকলৰ আজি তেওঁলোকে যাৰ প্ৰাণ হেৰুৱাবলৈ হ'ল, এই অবৈধ চিণ্ডিকেটৰ দায়িত্ব কোনে ল'ব লাগে? এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'ব লাগে। আজি তেওঁ বিদেশত গৈছে, কিন্তু উমৰাংচুত যাবলৈ সময় পোৱা নাই। আজি তেওঁ আমাক এটা কথা কৈছিল যে অসমখন দেশৰ ভিতৰত 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত লৈ যাব, কিন্তু আজি শিক্ষা ক্ষেত্ৰত আমি তলত, স্বাস্থ্য ক্ষেত্ৰত তলত, খোৱা পানীৰ ক্ষেত্ৰত তলত, সংস্থাপনৰ ক্ষেত্ৰত তলত, উচ্চ শিক্ষাৰ ক্ষেত্ৰত তলত। ইপিনে বিজেপি দলৰ নেতাক দেখিলে এতিয়া মানুহ ভয়ত ত্ৰস্তমান হোৱাৰ বিপৰীতে কংগ্ৰেছক দেখিলে মানুহৰ মুখত হাঁহি বিৰিঙে বুলি দাবী কৰে গৌৰৱ গগৈয়ে। সেয়েহে বিজেপি চৰকাৰে নলবাৰীত ধৰ্মীয় অনুষ্ঠানলৈ যোৱাত কংগ্ৰেছক বাধা প্ৰদান কৰিলে বুলি তথা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও ভয় কৰিছে বুলি দাবী গৌৰৱ গগৈৰ। বিজেপিৰ ইমান ভয় কিয় বুলিও প্ৰশ্ন গৌৰৱৰ। ভয় আৰু দুৰ্নীতি সাম্ৰাজ্য আমি শেষ কৰিবলৈ বিচাৰোঁ। বিজেপি নেতাসকলক দেখিলেই মানুহৰ মনত হৃদয়ত ভয় সৃষ্টি হয়, আৰু কংগ্ৰেছক দেখিলে এই ভয়খন নাইকিয়া হৈ যায়, মানুহৰ মুখখনত হাঁহি ওলাই। আৰু সেইকাৰণে এতিয়া বিজেপি নিজে ভয় খাই গৈছে, আৰু সেইকাৰণে আমাক বাধা প্ৰদান কৰিবলৈ বিচাৰিছে। সেইকাৰণে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বিচৰা নাই, বাস্তৱ ভোটাৰ লিষ্ট তেওঁলোকে প্ৰকৃত কৰা নাই। আৰু ইয়াত আমি নলবাৰীত এটা ধৰ্মীয় অনুষ্ঠানত যাবলৈ বিচাৰিছোঁ, তাতো আমাক বাধা দিবলৈ বিচাৰিছে। ইমান ভয় কিয়? মই বিজেপি দলৰ নেতাসকলক, মুখ্যমন্ত্ৰী মন্ত্ৰীক সুধিছোঁ, ইমান ভয় কিয়? মুখ্যমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনৰ পৰা কিয় ভয় খাইছে? 6 মাহৰ ভিতৰত কলিয়াবৰৰ কৃষি মাটি ঔদ্যোগিক মাটিলৈ পৰিৱৰ্তিত কৰিব পাৰে, কিন্তু 6 মাহৰ ভিতৰত ভোটাৰ লিষ্ট শুদ্ধকৈ বিজেপি চৰকাৰে প্ৰস্তুত কৰিব নোৱাৰে। 6 মাহত কলিয়াবৰত খেতি মাটি উদ্যোগ লৈ পৰিণত হ'ব পাৰে, কিন্তু 6 মাহৰ ভিতৰত আপোনালোকে ভোটাৰ লিষ্ট শুদ্ধ কৰিব নোৱাৰে। ক'ৰবাত জিলা পৰিষদত 3টা পঞ্চায়ত, ক'ৰবাত 5টা পঞ্চায়ত, পৰিবাৰৰ নামৰ ভোটাৰ ক'ৰবাত এটা পঞ্চায়তত বেলেগ সদস্য, বেলেগ পঞ্চায়তত। এনেকৈ দেশ চলাব? খালি নিজৰ উন্নতি চালে নহ'ব।
আজি মাত্ৰ নিজৰ ব্যক্তিগত ধনৰ বলত তেওঁৰ নৱম স্থানত গৈ পাইছে দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত। যদি গোটেই পৰিয়ালৰ সদস্যসকলৰ ধন যদি আপোনালোকে সামৰি লয় তেওঁ প্ৰথম স্থানত গৈ পাব মই কৈছোঁ। এটা স্থান নাই য'ত বিজেপিৰ নেতাসকলে মাটি নোলোৱাকৈ আছে। বিভাগ চলাব নোৱাৰা মন্ত্ৰীয়ে নিজৰ ঘৰখন বহল কৰিলে। এটা ঠাইত নাই য'ত বিজেপি দলৰ নেতাসকলে মাটি লোৱা নাই। আজি নলবাৰী অঞ্চলতো একেই মানুহৰ আজি উন্নয়নৰ পৰা বঞ্চিত আৰু ইয়াৰ স্থানীয় প্ৰতিনিধিসকল মন্ত্ৰী নিজৰ বিভাগ চলাব পৰা নাই। নিজৰ ঘৰখন বহল কৰিলে, নিজৰ ব্যক্তিগত ধন সম্পত্তি বহল কৰিলে, কিন্তু জলমিত্ৰসকলক ন্যায় দিব পৰা নাই। নিজৰ মন্ত্ৰী বিভাগ ভালদৰে চলাব পৰা নাই। আজি নৈতিক দায়িত্ব লৈ গুৱাহাটীত যিদৰে আন্দোলন হৈছে আমিতো সকলোৱে এই কথাবোৰ শুনিছোঁ। পদত্যাগ কৰিব লাগিছিল। কিয়নো বিভাগ চলাই আছে? বিভাগ মানে কি? বিভাগ মানে খালি পইচা তোলা এটা মাধ্যম নেকি? মুখ্যমন্ত্ৰী চকী মাত্ৰ নিজকে ধনী কৰা এটা মাধ্যম নেকি? আৰু সেই বিকল্প হিচাপে আজি কংগ্ৰেছ ওলাই আহিছে। আমি প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ লৈ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পৰামৰ্শ আগবঢ়াই গৌৰৱ গগৈৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে ভাল ভাল নেতৃত্বৰ কিতাপ কিনি পঢ়ক। মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতাৰ দায়িত্ব নিজেই ল'ব লাগে, অন্যলৈ ঠেলিলে নহয়। মুখ্যমন্ত্ৰীক মই পৰামৰ্শ দিছোঁ যে কিছু ভাল নেতৃত্বৰ কিতাপখিনি পঢ়ক। নেতৃত্বৰ কিতাপ, লিডাৰশ্বিপ কিতাপ পঢ়িলে গম পাব যে নিজৰ বিফলতা তাৰ দায়িত্ব নিজে ল'ব লাগে, আনফালে ঠেলিব নালাগে। অসমৰ জনসাধাৰণ চব বুজি পায়। আজি অসমৰ জনসাধাৰণ এই মুখ্যমন্ত্ৰীৰ যুক্তিহীন কথা গ্ৰহণ কৰা নাই। তো অসমৰ জনসাধাৰণৰ বিবেকক অপমান কৰাতকৈ নিজৰ ভুল স্বীকাৰ কৰক। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মিলন বজাৰ আৰু চামতাত কংগ্ৰেছৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈ এনেদৰে বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ। নলবাৰী জিলাৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত বৃহস্পতিবাৰে 40 নং টিহু সমষ্টিৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিকৰ আশীৰ্বাদ বিচাৰি গৌৰৱ গগৈৰ উপস্থিতিত মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, বৰক্ষেত্ৰী বিধানসভাৰ বিধায়ক দিগন্ত বৰ্মন, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, কংগ্ৰেছৰ নেতা দিব্যজ্যোতি হালৈৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ কৰ্মীসকল। উক্ত অনুষ্ঠানত গৌৰৱ গগৈয়ে জ্যেষ্ঠ নাগৰিকক নিজ হাতে ধুতি গামোচা প্ৰদান কৰে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ সহযোগত নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।